সজা কৰি গৈছিল, যিজনৰ গীতৰ তালে তালে সমগ্ৰ অসমৰ হিয়াৰ মাজত বাজি উঠে, তেনে এজন স্বনামধন্য শিল্পীক আমি হেৰুৱাই অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে আচলতে শোকাকুল এটা পৰিৱেশত বিৰাজমান কৰিছিল। ঠিক তেনে এটা সময়ত আজি আমি সমগ্ৰ বৃহত্তৰ হাতেখাতিবাসী ৰাইজে প্ৰয়াত শিল্পীজনাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে যি মহান সৃষ্টি ভূপেন হাজৰিকাৰ দৰে এইজন শিল্পী কোনো কাৰণতে কম নহয়। এই শ্ৰদ্ধাৰ শিল্পীজনাক স্ব ইচ্ছাৰে আপোনালোকে যেনেধৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সমগ্ৰ হাতেখাতিবাসী ৰাইজ ওলাই আহিলে আমি অত্যন্ত আনন্দিত হৈছো। আপোনালোকৰ হাতত থকা মমবিলাক, আপোনালোকৰ যি মমৰ ষ্টেণ্ডটো আছে সেই ষ্টেণ্ডটোত আপোনালোকে থোৱাৰ ব্যৱস্থা কৰিব, নুমুৱাই লওক, তাৰপাছত তাত থব, আকৌ জ্বলাব। গতিকে শৃংখলাবদ্ধভাৱে আপোনালোকে যাতে এটা পৰিৱেশ দিয়ে। আমি মূল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আৰম্ভ কৰিম সঠিক সময়ৰ পাছতেই। গতিকে আপোনালোকৰ হাতত থকা যিসমূহ মমবাতি আছে, উক্ত মমবাতিসমূহ ইয়াতে যিটো কেণ্ডেলৰ ষ্টেণ্ড আছে সেই ষ্টেণ্ডটোতে আপোনালোকে থোৱাৰ ব্যৱস্থা